সৃষ্টিৰ প্ৰভাত নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত মঙলবাৰে জুৰিপাৰ ৬ মাইল গুৱাহাটীস্থিত সৃষ্টি প্ৰভাতৰ কাৰ্যালয়ত এখন বিশেষ সভা অনুষ্ঠিত হৈ যায়। সভাখনত পেহেলগামত নিৰ্দোষ পৰ্যটকসকলৰ ওপৰত হোৱা ভয়ংকৰ আতংকবাদী আক্ৰমণত মৃতকৰ প্ৰতি শোক প্ৰকাশ আৰু হত্যাকাৰীৰ অমানৱীয় কাৰ্যৰ তীব্ৰ নিন্দা কৰাৰ লগতে এনে ভয়ংকৰ ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ বাবে নাগৰিক হিচাপে দায়িত্ব আৰু ভাৰতীয় ৰাষ্ট্ৰৰ সুৰক্ষা আৰু একতাৰ বাবে কৰণীয় বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। কোনো খৰচ নোহোৱাকৈ মানুহে সমাজত প্ৰয়োজন সিঁচিব পাৰে। সেই প্ৰয়োজন সিঁচিবলৈ আমি যাতে অভিযানটো সেইটো আমি চেষ্টা কৰিব লাগিব আৰু আমি ল এনফৰ্চমেণ্টৰ লগত যোগাযোগ ৰাখিব লাগিব। যদি তেনেকুৱা পৰিস্থিতি আহে আমি তেওঁলোকৰ সহায় কৰিব লাগিব। মই এইটোৱে চিন্তা কৰিব লাগিব। গতিকে আমি ভাবোঁ যে এনেকুৱা ধৰণৰ চিন্তা সৃষ্টি প্ৰভাতৰ অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ IPS বিষয়া তথা জ্যেষ্ঠ MNCৰ পৰামৰ্শদাতা সমাজকৰ্মী NF হকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ সদস্য আৰু সমাজকৰ্মী ভৱেন্দ্ৰনাথ দেৱশৰ্মা, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা আৰু সৃষ্টি প্ৰভাতৰ জ্যেষ্ঠ সদস্য চৈয়দ হাৰুনুৰ ৰহমান, পাঞ্জাৱাৰী নাগৰিক উন্নয়ন মঞ্চৰ বিশিষ্ট সদস্য আৰু সমাজকৰ্মী নলিনী কুমাৰ ডেকা, অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিক সেৱা বিষয়া চৈয়দ হাছিনুৰ ৰহমান, জ্যেষ্ঠ নাগৰিক A ফজল আব্দুল্লা, খ্যাতনামা কবি দেৱপ্ৰসাদ তালুকদাৰ, প্ৰসিদ্ধ অনাতাঁৰ শিল্পী হাফেজা বেগম চৌধুৰী, সাহিত্যিক নিজৰা শৰ্মা, সামাজিকভাৱে সক্ৰিয় মহিলাসকল, মহিলা সমিতিৰ সদস্যসকল আৰু আন বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বাকী এতিয়া আমি চাব লাগিব যে এনেধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ আমাৰ মৰমৰ আটাইতকৈ শান্তিপ্ৰিয় অসমীয়া সমাজখনত যাতে হ'ব নোৱাৰে। তাৰ কাৰণে আমি কি কৰিম? ১ নম্বৰ হৈছে আমি সচেতন হৈ থাকিব লাগিব যে ভাৰতৰ আন ঠাইত কি হৈছে আৰু তেনেধৰণৰ কাৰ্যকলাপ